মই বিপ্লৱ ভট্টাচাৰ্য। মই য়োগাৰ নেশ্যনেল ৰেফাৰী হয়, য়োগা ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ, আৰু ভাৰত চৰকাৰৰ যিটো মিনিষ্ট্ৰী অফ আয়ুষ আছে তাৰ মই চাৰ্টিফাইড ইনষ্ট্ৰাক্টৰ হয়। তো আজিৰ টপিকটো হৈছে কঁকালৰ বিষ। কঁকালৰ বিষটো কমন হয় চবৰে, সকলো বয়সৰ মানুহৰ কঁকালৰ বিষ কম বেছি পৰিমাণে হয়। কাৰোবাৰ ৰেগুলাৰলি হয়, কাৰোবাৰ টেম্পৰাৰী হয়। গতিকে কঁকালৰ বিষৰ একদম ইজি আসন কেইটামান দেখুৱাম। মানুহে এনেও য়োগাটোক অলপ বৰিং বুলি ভাবে, বহি থাকিব লাগে, বহি বহি কৰিবলগীয়া বস্তুবোৰ আমাৰ মানুহে সাধাৰণতে অলপ এভইড কৰি চলাৰ টাইপ হয়। একদম সহজ আসন দুটা দেখুৱাম, যিটো ৰেগুলাৰ কৰিব পাৰি, যিকোনো জেগাত কৰিব পাৰি, বিচনাত শুই থাকোঁতেও কৰিব পাৰি। গতিকে সেই আসনকেইটা চাই লওক, কঁকালৰ বিষৰ কাৰণে বহুত ভাল হ'ব। তো কঁকালৰ বিষৰ এক্সাৰচাইজ কৰিবলৈ একদম সহজ এক্সাৰচাইজ। আমি প্ৰথমতে শুই লওঁ, এনেকৈ পেট পেলাই শুম। এইটো পেট পেলাই শুইছোঁ, হাত দুখন বুকুৰ কাষত ইয়াত, আৰু আমি প্ৰথমতে ইমানখিনি উঠিম। এইটো ভুজংগা আসন বুলি কয়, ইংলিছত কোব্ৰা প'জ। আমি পুৰা এনেকৈ নুঠোঁ, প্ৰথমতে আমি আধা উঠিম, আধা এনেকৈ শোৱাৰ পৰা আমি আধা এনেকৈ উঠিম। এইখিনিত যেতিয়া ইমানখিনিত যেতিয়া ৰম, তেতিয়া আমাৰ এই পিঠিৰ এই জেগাখিনিত প্ৰেছাৰ পৰে, মানে পিঠিৰ এক্সাৰচাইজ হয়। 10-15 ছেকেণ্ডমান ৰোৱাৰ পিছত আমি পুৰা এনেকৈ উঠি দিম আৰু ওপৰৰ ফালে চাম। এতিয়া আমাৰ কঁকালত প্ৰেছাৰ পৰে। গতিকে এই আসনটো কৰিলে আমাৰ পিঠিৰ পৰা কঁকাললৈকে গোটেই ৰাজহাড়ডালৰ এক্সাৰচাইজ হয়। এনেকৈ আমি 10-15 ছেকেণ্ডমান ৰম। তাৰপিছত পিছফালে ভৰি এখন চাই দিম, এনেকৈ 5 ছেকেণ্ডমান ৰম। তাৰপিছত ইখন ভৰি চাম, এইফালে এনেকৈ 5 ছেকেণ্ডমান চাম। তাৰপিছত লাহেকৈ শুই দিম। এই আসনটো হ'ল ভুজংগা আসন। এইটোৱে বুকুৰ শ্বেপটোৰ পৰা আৰম্ভ কৰি পিঠিৰ গোটেই বেক এৰিয়াটো সুন্দৰ কৰে, দেখিবলৈ ধুনীয়া কৰে, মাছলখিনি ডেভেলপ কৰে, আৰু মেইনলি গোটেই পিঠিৰ কঁকালৰ পৰা আৰম্ভ কৰি পিঠিৰ বিষৰ কাৰণে হয়। গতিকে এইটো একদম সহজ, শোৱাৰ পৰা উঠিবহে লাগে, এইটো সকলোৱে কৰিব পাৰে। আৰু এটা সহজ আসন দেখাই আছোঁ। আমি প্ৰথম আঁঠু কাঢ়ি বহিব লাগিব, এইটো উষ্ট্ৰাসন বুলি কয়, ইংলিছত কেমেল প'জ। আঁঠু কাঢ়িলোঁ, কাঢ়ি আমি গেৰুৱাত চুব লাগিব, এনেকৈ এনেকৈ। ইয়াৰ মই প্ৰচেছটো দেখাই আছোঁ। আমি গেৰুৱাত চুই এনেকৈ হাতত জোৰ দি থাকিব নালাগে, আমি ভৰিৰ ওপৰতে থিয় হ'ব লাগিব। মুঠতে ভৰিখন চিধা থাকিব, হাত দুখন লাহেকৈ টাচহে হৈ থাকিব, এনেকৈ। বা প্ৰথমতে আমি এনেকৈ ধৰি তাৰপিছত পেটটো এনেকৈ আগলৈ লৈ আহিব পাৰোঁ। মুঠতে আমি ভৰিৰ ওপৰত থিয় হ'ম, হাতেৰে লাহেকৈ চুইহে থাকিম। এইটো বহুতৰ হয়তো প্ৰথমতে হাত গৈ নাপাব পাৰে, তেখেতসকলে এনেকৈ কঁকালত হাত দি কৰিব পাৰে, এনেকৈ 2-3 দিনমান কৰাৰ পিছত হাতখন নিব পৰা হৈ যাব। এইটো হৈছে উষ্ট্ৰাসন। সৰু ল'ৰা ছোৱালী যদি ৰেগুলাৰ এইটো কৰে, তেখেতসকলৰ হাইট বাঢ়িবলৈ সুবিধা হয়। গতিকে এই দুইটা আসন একদম সহজ, আপোনালোকে সকলোৱে প্ৰেক্টিছ কৰিব পাৰিব, আৰু একদম 2-3 দিনতে ভাল ফল পাব আৰু।